এইখিনি হৈছে ঘৰৰ জলকীয়া। কালি বাৰীৰ পৰা ছিঙিলোঁ জলকীয়া অলপ আৰু ধুনীয়াকৈ ধুই ৰ'দত দিলোঁ। ৰ'দত দিয়াৰ পাছত আজি ৰাতিপুৱা অলপ কাটিলোঁ, কাটি পুনৰ ৰ'দত দিলোঁ। ৰ'দত দি স্কুল গুচি গ'লোঁ। স্কুলৰ পৰা আহি এয়া দেখিছে নহয়, পূৰা আচাৰ বনোৱাত লাগি গ'লোঁ। আমাৰ বাৰীৰ জলকীয়া প্ৰায় দুবৈয়াম ইতিমধ্যে জলকীয়া বনাইছিলোঁ। তাতে অলপ গাজ দিছিলোঁ, সৰিয়হ দিছিলোঁ, কেঁচা মিঠাতেল, নিমখ এইবিলাক দি বনাইছিলোঁ আচাৰ। আৰু সেই দুবৈয়াম ইতিমধ্যে শেষ মানে দোকানত থৈছিলোঁ, দোকানৰ পৰাই বিক্ৰী হৈ গ'ল। এই যে বৈয়ামটো দেখিছে, এইখিনি প্ৰায় এমাহমান হ'ল বনোৱা। ইয়াতো সেই সৰিয়হ আছে, অকণমান গাজ আছে, তাৰপিছত কেঁচা মিঠাতেল, হালধি আৰু নিমখ। আজি যিখিনি জলকীয়া কাটি অকণমান ৰ'দত শুকুৱাইছিলোঁ, সেইখিনি ইয়াৰ লগতে মিলাই দিছোঁ। আৰু এইখিনিও হয়তো বেছিদিন নাযায়, খুব বেছি এমাহৰ ভিতৰতে এইখিনিও শেষ হৈ যাব। চিন্তা নাই, বাৰীত আৰু ঢেৰ জলকীয়া লাগি আছে। পুনৰ আমি জলকীয়া আচাৰ বনাম। আৰু এয়া দেখিছে নহয়, অলপমান ভিনেগাৰ দি দিছোঁ। আৰু যদি ভিনেগাৰ দিয়া হয় তেতিয়াহ'লে আচাৰখিনি বেয়া নহয়। আৰু বেছি ভিনেগাৰ নিদিওঁ, অলপমান ভিনেগাৰ দিম যাতে আচাৰখিনি বেয়া নহয়। আৰু ইয়াতে অকণমান আমি আগতীয়াকৈ টেঙা চেপি থৈছিলোঁ, নেমু টেঙা। ভাল লাগে যেতিয়া মানুহে আচাৰ খাই ভাল লাগে বুলি কয়। নিজৰ বাৰীৰ আচাৰ, তাতে নিজেই বনাইছোঁ, অলপ কষ্ট হয়। তথাপিতো যেতিয়া মানুহে কয় যে আপুনি বনোৱা আচাৰ যথেষ্ট ভাল লাগে খাই, তেতিয়া মানে মোৰ মনটো ভাল লাগে। আৰু এই ক্ষেত্ৰত আমাৰ গৃহিণীয়ে যথেষ্টখিনি সহায় কৰে। এইবাৰ জলকীয়াৰ বাহিৰে আন আচাৰ বনোৱাই নহ'ল। প্ৰতি বছৰে বিভিন্ন ধৰণৰ আচাৰ বনাওঁ বিক্ৰী কৰিবৰ বাবে। এইবাৰ মাত্ৰ জলকীয়াহে। চাওকচোন কিমান ধুনীয়া।